অৰ্থাৎ হয় কালে নুন লিখিলে ঐ মোকে হৈছে নাই ধন ভাললৈ নিলিখিল মোক হাবিৰে মাজহতে গোচাৰি ফুৰোতে পেটৰে সহিছো ভোক বৰ বিৰহত পেটত ভোক লাগিছে জ্বলা-পোৰা কৰিছে তেওঁ তেতিয়া কি কৰিছিল এই বাদ্যটি লৈ বজাৰি ফুৰিছিল আৰু তেওঁ গৌদামৰি বিচাৰি ফুৰিছিল এই তেনেধৰণে আমি বিভিন্ন জনক পাইছিলো আৰু এই গৌৰক্ষা গীত গোৱা অনাতাঁৰ কেন্দ্ৰৰ শিল্পী প্ৰতাপ হাজৰিকা ডাঙৰীয়া দেৱক আমি লগ পাইছিলো তেখেতৰ লগত সাক্ষাৎ হৈছিল প্ৰতাপ হাজৰিকা দেৱৰ এই কথা কৈছিল আৰু তেনেকৈ এই বাদ্যটো আমি সংগ্ৰহ কৰি এই বালক বালিকাসকলৰ কাৰণে উদীয়মান সকলৰ কাৰণে সৃষ্টিৰ মূল হিচাপত ইয়াক আমি সংগ্ৰহ কৰি ৰাখিছো আৰু ইয়াৰ তিনিটা ৰূপত ৰূপান্তৰ কৰি বনোৱা হয় এয়া জোন হুতুলি অৰ্ধচন্দ্ৰ কাচিজোন আকাৰ এয়া হল মৃদং হুতুলি মাটিৰ মৃদঙৰ দৰে এই আকাৰত বনোৱা হয় আৰু এটা আছে বটল হুতুলি বা বল হুতুলি বুলি কয় গোলমূলকৈ এই নাচনীসকলে আজিকালি বিহুৰ মঞ্চতো বজাবৰ কাৰণে লৈছে এই হুতুলিটো বৰ্তমান আমাৰ হাতত নাই এতিয়া আমি এইখিনি আপোনাক দেখাইছো আৰু আছে বাদ্য আমাৰ নিজৰ বনোৱা